বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يا أيها النبي إذا طلقتم النساء فطلقوهن لعدتهن وأحصوا العدة হে নবী, কোৱা, তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা আৰু তোমালোকৰ প্ৰতিপালক واتقوا الله ربكم لا تخرجوهن من بيوتهن ولا يخرجن إلا أن يأتين بفاحشة مبينة আল্লাহৰ তাকৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও যেন ওলাই নাযায়, কিন্তু সিহঁত যদি কোনো স্পষ্ট অশ্লীলতাত লিপ্ত হয় তেন্তে বিষয়টো সুকীয়া। وتلك حدود الله ومن يتعد حدود الله فقد ظلم نفسه لا تدري لعل الله يحدث بعد ذلك أمرا এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা, আৰু যি আল্লাহৰ সীমাৰেখা লংঘন কৰে সি নিজৰ ওপৰতে অন্যায় কৰে। তুমি নাজানা, সম্ভৱতঃ আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব। فإذا بلغن أجلهن فأمسكوهن بمعروف أو فارقوهن بمعروف وأشهدوا ذوي عدل منكم وأقيموا الشهادة لله তাৰ পিছত সিহঁতে যেতিয়া সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ'ব তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা, নহ'লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা। ذلكم يوعظ به من كان يؤمن بالله واليوم الآخر ومن يتق الله يجعل له مخرجا ويرزقه من حيث لا يحتسب আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস কৰে তাক উপদেশ দিয়া হৈছে, আৰু যিয়ে আল্লাহৰ তাকৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা প্ৰদান কৰিব। ومن يتوكل على الله فهو حسبه إن الله بالغ أمره قد جعل الله لكل شيء قدرا আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব তাৰ বাবে আল্লাহে যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই। নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি ৰাখিছে। واللائي يئسن من المحيض من نسائكم إن ارتبتم فعدتهن ثلاثة أشهر واللائي لم يحضن তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ যিসকলে ঋতুমতী হোৱাৰ কাল অতিক্ৰম কৰিছে সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেনেহ'লে সিহঁতৰ ইদ্দত কাল হ'ব 3 মাহ। وأولاة الأحمال أجلهن أن يضعن حملهن ومن يتق الله يجعل له من أمره يسرا আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰ ইদ্দত কাল হৈছে 3 মাহ, আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দত কাল হৈছে সন্তান প্ৰসৱ নোহোৱালৈকে। আৰু যিয়ে আল্লাহৰ তাকৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে। ذلك أمر الله أنزله إليكم ومن يتق الله يكفر عنه سيئاته ويعظم له أجرا এইটো হৈছে আল্লাহৰ বিধান যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, আৰু যিয়ে আল্লাহৰ তাকৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহা পুৰস্কাৰ। أسكنوهن من حيث سكنتم من وجدكم ولا تضاروهن لتضيقوا عليهن
وإن كن أولات حمل فأنفقوا عليهن حتى يضعن حملهن তোমালোকৰ সামৰ্থ্য অনুযায়ী য'ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিবা। সিহঁতক সংকটত পেলাবলৈ কষ্ট নিদিবা আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। فإن أرضعن لكم فآتوهن أجورهن وأتمروا بينكم بمعروف وإن تعاسرتم فسترضع له أخرى তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানক পিয়া খুৱায় তেনেহ'লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু সন্তানৰ কল্যাণ সম্পৰ্কে তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা। আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ'বলৈ টান পোৱা তেনেহ'লে পিতাৰ ফালৰ পৰা আন তিৰোতাই পিয়া খুৱাব। لينفق ذو سعة من سعته ومن قدر عليه رزقه فلينفق مما آتاه الله لا يكلف الله نفسا إلا ما آتاها سيجعل الله بعد عسر يسرا বিত্তবানে নিজ সামৰ্থ্য অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱন উপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা সি ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ্য দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত স্বচ্ছলতা প্ৰদান কৰিব। وكأين من قرية عتت عن أمر ربها ورسله فحاسبناها حسابا شديدا وعذبناها عذابا نكرا আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচৰণ কৰিছিল, ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ গ্ৰহণ কৰিছিলোঁ আৰু আমি সিহঁতক বিহিছিলোঁ কঠিন শাস্তি। فذاقت وبال أمرها وكان عاقبة أمرها خسرا ফলত সিহঁতে নিজৰ কৃতকৰ্মৰ সোৱাদ পাইছিল আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি। أعد الله لهم عذابا شديدا فاتقوا الله يا أولي الألباب الذين آمنوا قد أنزل الله إليكم ذكرا আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা হে বোধ শক্তি সম্পন্ন ব্যক্তিসকল যিসকলে ইমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে উপদেশ। رسولا يتلو عليكم آيات الله مبينات ليخرج الذين آمنوا وعملوا الصالحات من الظلمات إلى النور এজন ৰাছুল যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰে যাতে সেই সকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে। ومن يؤمن بالله ويعمل صالحا يدخله جنات تجري من تحتها الأنهار خالدين فيها أبدا قد أحسن الله له رزقا এতেকে যিয়ে আল্লাহৰ ওপৰত ইমান আনিব আৰু সৎকৰ্ম কৰিব তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব। الله الذي خلق 7 سماوات ومن الأرض مثلهن يتنزل الأمر بينهن তেৱেই আল্লাহ যিজনে 7খন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ। لتعلموا أن الله على كل شيء
قدير وأن الله قد أحاط بكل شيء علما যাতে তোমালোকে জানিব পাৰা যে আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান আৰু আল্লাহে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।